ছাত্ৰীসকল ক্লাছ 7ৰ গণিতৰ আজি অনুশীলনী 1.1ৰ 7 নম্বৰ কুৱেশ্যনটো কৰিম এতিয়া প্ৰশ্নটো হৈছে এজোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6 এনেকুৱা এজোৰ অখণ্ড সংখ্যা লিখিব দিছে যাৰ বিয়োগফল হ'ব 6 প্ৰশ্নটো মই এনেদৰে বহিত লিখিয়ে লৈছো আৰু আমি সংখ্যা দুটা লৈছো সংখ্যা দুটা হ'ব -2, -8 বা আন যিকোনো সংখ্যাও হ'ব পাৰে আমি এই দুটা যেহেতু লৈছো ইয়াক আমি কৰি দেখাম বিয়োগফল -6 বুলি কৈছে গতিকে -2 আৰু বিয়োগ চিন বিয়োগফল বুলি কৈছে বিয়োগ হ'ব আকৌ -8 এতিয়া আমাৰ কি হ'ব -2 আমি ললো মাইনাসে কি হ'ব +8 হ'ব তাৰ মানে 8ৰ পৰা 2 বিয়োগ কৰিব লাগে 8ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 6 এটো আমাৰ উলিয়াব লাগা আছিল আমাক প্ৰশ্নত কৈছিলে বিয়োগফল কিমান হ'ব লাগিব বুলি 6 হ'ব লাগিব বুলি কৈছিল গতিকে আমি কি লৈছিল সংখ্যা দুটা এটা -2 আনটো -8 আৰু ইহতৰ বিয়োগফল এইটো বিয়োগ চিন বিয়োগফল কিমান হৈছে 6 হৈছে গতিকে নিৰ্ণয় সংখ্যা দুটা কি হ'ব উত্তৰটো এখিনি আমি লিখিব লাগিব যে -2, -8 তোমালোকে আন সংখ্যা ল'ব পাৰা যেনে ধৰা -3 -9 মই যেনেদৰে এইটো কৰিলো এই অংকটো যেনেদৰে কৰিলো তোমালোকে এই দুটা সংখ্যা লৈ পেলাই এনেদৰে কৰি চাবা বিয়োগফল ওলাব +6 এইবাৰ 8 নম্বৰ অংকটো কৰো প্ৰশ্নটো হৈছে অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে 1 নম্বৰ চৰ্তটো হৈছে a + b ধনাত্মক a আৰু b যি দুটা মান লম হিয় দুটা আমি যোগ কৰোতে তাৰ মানটো ধনাত্মক হ'ব লাগিব আৰু তেনেদৰে 2 আৰু 3 দুটা চৰ্ত দিয়া আছে 2 নম্বৰ চৰ্তটো হৈছে a আৰু b সমান হ'ব নোৱাৰিব a is not equal to b তাৰ মানে a আৰু b দুটা সমান হ'ব নোৱাৰিব 3 নম্বৰ চৰ্তটো দিছে a - b is equal to 0 তাৰ মানে a ৰ পৰা আমি যেতিয়া b টো বিয়োগ কৰিম তেতিয়া তাৰ উত্তৰটো হ'ব লাগিব 0 এইবাৰো প্ৰশ্নটো বহিত এনেদৰে লিখি লৈছো আমাক a আৰু b মান নিৰ্ণয় কৰিব দিছে আৰু a + b ধনাত্মক হ'ব লাগিব গতিকে উত্তৰটো হ'ব যদি আমি a = +2 ধৰো ধনাত্মক আৰু b = +3 ধৰো ধনাত্মক তেতিয়া a + b 1 নম্বৰটোৰ কাৰণে কি হ'ব 2 + 3 তাৰ মানে কি হ'ব 5 a2 b3 তেতিয়া a + b কি হ'ব 2 + 3 তাৰ মানে 5 এটো কি হ'ব ধনাত্মক তে 1 নম্বৰ চৰ্তটোৰ কাৰণে a ৰ মান হ'ল 2 b ৰ মান হ'ল +3 এনেদৰে লিখিবা a = b a = 2 b = 3 এটো 1 নম্বৰটোৰ উত্তৰ এতিয়া 2 নম্বৰটো কৰো 2 নম্বৰ চৰ্তটো দিয়া আছিল আমাক কি a is not equal to b a আৰু b সমান হ'ব নোৱাৰিব আমাৰ এটোৱে হ'ব a ৰ মান যেহেতু 2 আৰু b ৰ মান যেহেতু 3 আমি লৈছো তে a is not equal to b 2 আৰু 3 সমান নহয় গতিকে a is not equal to b ইয়াটো উত্তৰ a is equal to 2 আৰু b is equal to 3 তাৰ পিছত আহো 3 নম্বৰটো কৰিবলৈ 3 নম্বৰটোত আছিল a - b is equal to 0 তাৰ মানে a ৰ মানো এবাৰ ইয়াত a - b is equal to 0 দিছে তাৰ মানে a ৰ মান যদি 3 ধৰো b ৰ মান যদি 3 ধৰো তেতিয়া কি হ'ব 3 বিয়োগ 3 তাৰ মানে কি হ'ব 0 তাৰ মানে ইয়াত আমি কি ধৰিব লাগিব ইয়াত a is equal to 3 আৰু b is equal to 3 9 নম্বৰ প্ৰশ্নটো হৈছে বাকচৰ ভিতৰৰ খালী ঠাই পূৰ কৰা ইয়াত এনেকে প্ৰশ্নবোৰ দিয়া আছে ইয়াতে এইকেইটা বাকচ দিয়া আছে এই বাকচৰ ভিতৰত কি সংখ্যা হ'ব সেই সংখ্যাবোৰ আমি লিখিব লাগে গতিকে আমি এনেদৰে প্ৰশ্নত উত্তৰটো এনেকে আমি বহিত লিখি লৈছো তো লিখা আছে -15 প্লাস -4 আছে সমান চিনৰ বাও সাইডে আকৌ সমান চিনৰ সো সাইডে আছে -4 প্লাস এখিনিতে খালি আছে এইটো হৈছে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি ব্যৱহাৰ হৈছে ইয়াতে তাত কি থাকে সেই যোগ সাপেক্ষে ক্ৰম বিনিময় বিধিত কি থাকে a + b is equal to b + a
A আৰু B যেনেকৈ ইয়াত থাকে একে সংখ্যা ইয়াত B আৰু A থাকে কিন্তু A plus B হ'লে এইফালে সমান চিনৰ উল্টা আমি যোগ চিন যেহেতু আছে দুইটাতে গতিকে B টো আগত লিখিলেও আমাৰ উত্তৰটো একেই হ'ব গতিকে ইয়াত আমি চাইছো -15 দেখিছো -15 প্লাস -4 আছে -4 টো আকৌ সমান চিনৰ আগতে আছে ইয়াত গতিকে এইখিনিতে হ'ব -15 গতিকে আমি ইয়াত লিখিম -15 এটো হ'ব আনসাৰ এটা 2 নম্বৰ প্ৰশ্নটো খালি ঠাইটো ইয়াতে আছে আৰু -7 ব্ৰেকেটৰ ভিতৰত আছে সেকেন্ড ব্ৰেকেট +8 আছে সমান চিনৰ পিছত খুফালে আছে সেকেন্ড ব্ৰেকেট আৰম্ভ হৈছে +5 প্লাস -7 +8 আছে গতিকে ইয়াত এই খালি ঠাইত কি হ'ব আমি এটো লিখিব লাগে এই অংকটোত আমাৰ যোগ সাপেক্ষে সহযোগ বিধি প্ৰয়োগ হৈছে আৰু হেতু আছিলে a + b + c is equal to a plus b plus c যোগ চিন যেহেতু আছে a plus b plus c যেনেকৈ নকৰো উত্তৰ একেই হ'ব কিন্তু ইয়াত প্ৰথমতে b plus c ৰ মাজত ব্ৰেকেট আছে আৰু সমান চিনৰ সোঁহাতে a plus b ৰ লগত ব্ৰেকেট আছে গতিকে ইয়াতো তেনেদৰে a এটো ধৰা a plus b plus c ইয়াতে a plus b ইয়াত a plus b যেনেকৈ হৈছে plus c গতিকে ইয়াত a মানে ইয়াত কি আছিল 5 গতিকে ইয়াতো কি হ'ব 5 এ হ'ব +5 আছে গতিকে +5 হ'ব এইটো হ'ব উত্তৰ মাত্ৰ আমি এই বিধিবোৰ আমি মনত ৰাখিব লাগিব কোনটো বিধি কিহত প্ৰয়োগ হৈছে 3 নম্বৰ প্ৰশ্নটো হৈছে -23 প্লাস এটো খালি জায়গা আছে খালি ঠাই সমান চিন -23 আছে সমান চিন আকৌ -23 আছে প্লাস ইয়াতে খালি ঠাই পূৰণ কৰিব লাগে এই দুটা খালি ঠাই পূৰণ কৰিব লাগে কিন্তু আটাই কেটাতে আমাৰ আছে অকল -23 গতিকে ইয়াৰ লগত কি যোগ কৰিলে -23 হ'ব বা ইয়াৰ এই -23 লগতো কি যোগ কৰিলে আকৌ এই -23 এ পাম আমি জানো যে -23 লগত যদি শূন্য যোগ কৰো -23 এ পাম ইফালেও যদি -23 লগত শূন্য যোগ কৰো -23 এ পাম গতিকে ইয়াত ব্যৱহাৰ হ'ব আমাৰ শূন্য যোগাত্মক অভেদ শূন্যক আমাৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক অভেদ বুলি কোৱা হয় গতিকে এই খালি জায়গাটোত হ'ব আমাৰ শূন্য গতিকে আমি উত্তৰটো এনেদৰে লিখিম খালি ঠাই খিনিত আমি 0 আৰু 0 বহাম আৰু শূন্যটোকে যোগাত্মক অভেদ বুলি আমি লিখি দিলে ভাল হয় 4 নম্বৰটো আছে -19 প্লাস ইয়াতে খালি বাকসটো আছে সমান চিন -27 ইয়াতে প্লাস আছে যেহেতু ইয়াতে এনেকুৱা এটা সংখ্যা হ'ব মাইনাসতে হ'ব বিয়োগ ঋণাত্মক সংখ্যাই হ'ব সেই দুটাহে যোগ কৰিলে কি হ'ব আমাৰ মাইনাসত ওলাব ঋণাত্মক সংখ্যাটো ওলাব হেতু হ'ব -27 এই খালি ঠাইটো পূৰ কৰিবলৈ আমি এনেদৰে লিখিও এনেকৈ কৰিব পাৰো এটো যদি খালি ঠাই ইফালে থাকিল -27 -19 টো সমান চিনৰ সোঁফালে গলে +19 হৈ যাব তাৰ মানে -27 ৰ পৰা আমি +19 গুছি গলে কি থাকিব -8 থাকিব তে ইয়াত খালি জায়গাটোত এই খালি ঠাইখিনিত হ'ব -8 আনসাৰ হ'ব -8 5 নম্বৰ প্ৰশ্নটো আছে x + 12 = 0 হলে x ৰ মান কিমান হ'ব x ৰ লগত আমি দুইফালে যদি -12 যোগ কৰি দিও দুইফালে যদি -12 কৰো ইয়াতে কি হ'ব x + 12 -12 কৰিলো এফালেও কি হ'ব -12 দুইফালে দুইফালে 12 বিয়োগ কৰি পাও বুলি লিখিব লাগিব দুইফালে যেতিয়া 12 বিয়োগ কৰিলো তেতিয়া ইয়াত কি থাকিলে x থাকিলে 12 পৰা 12 বিয়োগ কৰিলে 0 হৈ যাব আৰু ইফালে আছে -12 তাৰ মানে x ৰ মানটো কিমান থাকিলে অকল -12 গতিকে আমাৰ এই খালি যেটো বাকস আছে তাতে আহিব -12 এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো কৰিম প্ৰশ্নটো হৈছে এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ
পশ্চিমে গ'ল তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব ইয়াৰ বাবে আমি এডাল ৰেখা অংকন কৰি ললো এইটো এ হ'ল এ বিন্দুৰ পৰা এজন মানুহে ইফালে 10 কিলোমিটাৰ 14 কিলোমিটাৰ বুলি কৈছে 14 কিলোমিটাৰ এইটো হ'ল পূব চাই এইফালে পূব ফালে বুলি কওঁ আমি এইটো পূব ফাল আৰু এইটো পশ্চিম ফাল গতিকে পূবলৈ গৈছে 14 কিলোমিটাৰ আৰু আনজনে এই এ বিন্দুৰ পৰা এইটো হ'ল 14 কিলোমিটাৰ পূবলৈ গ'লে পূবলৈ আৰু এইফালে পশ্চিমলৈ গৈছে কিমান কিলোমিটাৰ বুলি ক'লে প্ৰশ্নটোত 6 কিলোমিটাৰ 6 কিলোমিটাৰ 6 কিলোমিটাৰ পশ্চিমলৈ এজনে গ'ল আৰু আনজনে 14 কিলোমিটাৰ পূবলৈ গ'ল এতিয়া মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিলে গতিকে মুঠ দূৰত্ব কিমান ইহঁত দুজনৰ হ'ব 6 যোগ 14 কিলোমিটাৰ মুঠ দূৰত্ব কিমান হ'ব 6 আৰু 14 কিমান 20 কিলোমিটাৰ উত্তৰ হ'ব তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব বুলি কৈছে উত্তৰ হ'ব তেওঁলোকৰ দূৰত্বৰ অন্তৰ 20 কিলোমিটাৰ 11 নম্বৰ প্ৰশ্নটোত আছে এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে এজনৰ আছে জমা 35 টকা আন এজনৰ আকৌ ধাৰ হৈছে 40 টকা প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী তাৰমানে কিমান ধনী তেওঁ প্ৰথমজন মানুহ এই দ্বিতীয়জনতকৈ কিমান ধনী হেতু নিৰ্ণয় কৰিব দিছে এই অংকটো কৰিবলৈ মই এডাল সংখ্যা ৰেখা আঁকি লৈছো এইফালে প্লাসৰ সংখ্যাবিলাক আছে আৰু এইফালে মাইনাসৰ সংখ্যাবিলাক যেহেতু সংখ্যাকেইটা আমাক ডাঙৰ ডাঙৰ দিছে এটা আছে 40 আৰু এটা আছে 35 40 আৰু 35 দিয়া আছে গতিকে সংখ্যাকেইটা ডাঙৰ সংখ্যা ৰেখাডালত গোটেইবোৰ নাটিব গতিকে মই 5 কে ধৰি লৈছো 5 10 15 20 25 30 30 35 40 এনেকৈ লিখিছো এইফালে মাইনাসৰ ঘৰবোৰ লিখিছো আমাক প্ৰশ্নটোত কৈছে এজনৰ হাতত জমা আছে 35 টকা এইখিনি 35 টকা এজনৰ হাতত জমা আছে আন এজনৰ আকৌ ধাৰ আছে গতিকে ধাৰ মানে বিয়োগত আছে বিয়োগত আছে 40 টকা গতিকে প্ৰথমজন ইয়াত এই ঠাইত থকা মানুহজন কিমান চহকী ইয়াতকে কিমান চহকী হেতু আমাক নিৰ্ণয় কৰিব দিছে এতিয়া আমি এইখিনিৰ পৰা এইখিনিলৈকে আমি জানো কিমান 40 ঘৰ শূন্যৰ পৰা 40ৰ পৰা শূন্যলৈকে -40ৰ পৰা শূন্যলৈকে আমি হ'ল 40 ঘৰ দেখিছো আমি তাৰ পিছত আকৌ শূন্যৰ পৰা এইখিনিলে 35লৈ যেহেতু তেওঁৰ 35 টকা আছে তেওঁৰ হাতত গতিকে শূন্যৰ পৰা 35লৈ কিমান হ'ব 35 ঘৰ যাব লাগিব গতিকে কিমান হ'ব দুটা যোগ কৰিলে 75 গতিকে প্ৰথমজন মানুহ 75 টকাৰ চহকী বুলি লিখিব লাগিব প্ৰথম জন মানুহ 75 টকাৰ চহকী কাটকৈ দ্বিতীয়জন মানুহতকৈ তেওঁৰ কিমান টকা আছে 75 টকা বেছি আছে যদি তেওঁৰ 75 টকা বেছি নাথাকিলেহেঁতেন তেওঁ তেতিয়া হলে ইফালে আহি গ'লহেঁতেন কমি আহিলেহেঁতেন নহয় জানো তেওঁ ধাৰতে পৰিলেহেঁতেন গতিকে আমি এনেকৈ কৰিব লাগিব অংকটো বেলেগে হয়তো বেলেগ ধৰণে কৰিব পাৰে কিন্তু মোৰ বৰ্তমান মই এনেদৰে মই ভাবিছো অংকটো শিকাবলৈ গতিকে এনেদৰে কৰিলো তোমালোকে বুজি পাইছা নিশ্চয় আৰু নুবুজিলে মোক কমেন্ট কৰিবা 12 নম্বৰ প্ৰশ্নটো হৈছে কোনো এটা মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী সেলসিয়াস কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী সেলসিয়াস বাঢ়িল আৰু ৰাতি 10 বজাত 3 ডিগ্ৰী সেলসিয়াস কমি তাপমাত্ৰা কমিল
বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়িলে এই সময়ত তাপমাত্ৰা কিমান হ'ল সমাধানটো কৰিবলৈ মই প্ৰশ্নটো লিখি লৈছো বহিত তোমালোকে নালাগে লিখিবলৈ মোৰ মানে ভিডিওটো কৰোতে অসুবিধা হয় কাৰণে মই লিখি লৈছো মঙ্গলবাৰে পুৱা 5 বজাত তাপমাত্ৰা আছিল মঙ্গলবাৰে পুৱা 5 বজাত তাপমাত্ৰা আছিল 25 ডিগ্ৰী সেলসিয়াস তাৰ পিছত কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা বাঢ়িল বুলি কৈছে বাঢ়িল বুলি কওঁতে যোগ হ'ব কিমান 8 ডিগ্ৰী সেলসিয়াস এটো হ'ল কেই বজাত বিয়লি 2 বজাত বিয়লি আমাৰ এই দুটা যোগ হ'ব তাৰ মানে এটো হ'ব 33 ডিগ্ৰী সেলসিয়াস তাৰ পিছত কৈছে প্ৰশ্নটোত আকৌ ৰাতি 10 বজাত 3 ডিগ্ৰী সেলসিয়াস কমিল তাপমাত্ৰা কমিল ৰাতি 10 বজাত কিমান কমিল 3 ডিগ্ৰী সেলসিয়াস কমিল বুলি কৈছে কমিলে বিয়োগ হ'ব তে কিমান হ'ব এতিয়া 30 ডিগ্ৰী সেলসিয়াস হ'ল ৰাতি 10 বজাত তাপমাত্ৰা কিমান হ'ল 30 ডিগ্ৰী সেলসিয়াস হ'ল তাৰ পিছত কৈছে পিছদিনা তাৰ মানে বুধবাৰে দুপৰীয়া 12 বজাত বুধবাৰে এতিয়া আমি লিখিম বুধবাৰে দুপৰীয়া 12 বজাত কিমান হৈছে তাপমাত্ৰা 5 ডিগ্ৰী কি কৈছে বাঢ়িল বুলি ক'লে যোগ হ'ব কিমান ডিগ্ৰী বাঢ়িল 5 ডিগ্ৰী সেলসিয়াস বাঢ়িল এটো যোগ হ'লে কিমান হ'ব 35 ডিগ্ৰী সেলসিয়াস কি কৈছে এই সময়ত তাপমাত্ৰা কিমান হ'ল এতিয়া উত্তৰ লিখিব লাগিব বুধবাৰে উত্তৰটো এনেদৰে আমি শেষত লিখি দিব লাগিব বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা হ'ল গৈ কিমান ডিগ্ৰী 35 ডিগ্ৰী সেলসিয়াস 13 নম্বৰটো একেবাৰে সহজ অংক নহয় নে চোৱা অনুৰাধাই বেংকত 3200 টকা জমা থলে আৰু পিছদিনা তাৰে 2540 টকা উলিয়াই আনিলে এইখিনি জমা আছিল আৰু এইখিনি উলিয়াই আনিলে টকাখিনি উলিয়াই আনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব তাৰ মানে এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিলে যিমানখিনি হ'ব সিমানখিনি টকাই অনুৰাধাৰ বেংকত জমা থাকিব অংকটো মই এনেদৰে কৰি দেখুৱাইছো অনুৰাধাই বেংকত জমা থলে 3200 টকা আকৌ উলিয়াই আনিলে তাৰ মানে বিয়োগ কৰিলে কিমান 2540 টকা 2540 টকা 10 ৰ পৰা 4 গলে 6 ইয়াত আছে 1 11 ৰ পৰা 5 গলে 6 তাৰ মানে 660 টকাহে তেওঁৰ বেংকত জমা থাকিল হেতু হ'ব উত্তৰ বেংকত জমা থাকিল 660 টকা 14 নম্বৰটো কৈছে দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব আমি আনটো সংখ্যা উলিয়াব দিছে হেতু ধৰি লম আমি এনেদৰে লিখি লৈছো ধৰা হল আনটো সংখ্যা x এতিয়া আমাক কৈছিল সংখ্যা দুটাৰ যোগফল মানে এটা সংখ্যা দিয়া আছে 18 আমাক প্ৰশ্নতে দিয়া আছে আনটো সংখ্যা আমি ধৰি লৈছো x ইহল দুটাৰ যোগফল কিমান হ'ব বুলি কৈছিলে -5 গতিকে আমি এনেদৰে লিখি লম সংখ্যা দুটাৰ যোগফল মানে এটা আমি ধৰিছো x আনটো হৈছে 18 হেতু প্ৰশ্ন দিয়াটো আৰু ইহল দুটাৰ যোগফল -5 এতিয়া আমি কৰিম দুইফালে আমি 18 বিয়োগ কৰি পাওঁ যেটো সমীকৰণ আমি পাইছিলো x + 18 -5 তাৰ লগত দুইফালে এইখিনি x + 18 তাৰ পৰা 18 বিয়োগ কৰিছো ঠিক তেনেদৰে সমান চিনৰ সোঁহাতে -5 আছিল তাৰ লগতে তাৰ পৰা 18 বিয়োগ কৰিছো এতিয়া আমাৰ কি হ'ব x থাকিব 18 ৰ পৰা 18 বিয়োগ হলে 0 হৈ যায় গতিকে 0 লিখিলো আৰু ইফালে -5 -18 মানে -5 আৰু -18 যোগ কৰিলে কি হ'ব -23
মাইনাছতে হ'ব তাৰ মানে x ৰ মানেটো x আৰু 0 যোগ কৰিলে x এ হ'ব গতিকে x -23 তাৰ মানে আনটো সংখ্যা আমি ধৰিছিলো আনটো সংখ্যা x বুলি ধৰিছিলো আৰু x ৰ মান এতিয়া কি পালো -23 তাৰ মানে আনটো নিৰ্ণয় আনটো সংখ্যা কিমান -23 এনেদৰে তোমালোকে উত্তৰটো লিখিবা 15 নম্বৰটো দিছে -23 লগত কি যোগ কৰিলে যোগফল শূন্য হ'ব -23 লগত যদি আমি 23 যোগ কৰো তেতিয়া কি হ'ব তাৰ যোগফল শূন্য হ'ব এনেদৰে আমি কৰিব পাৰো -23 তাৰ লগত 23 যোগ কৰিলো এতিয়া 23 প্লাস টো আগতে লিখিম তাৰ পিছত -23 টো পিছফালে লিখিলো 23 পৰা 23 গুছি গলে কিমান হ'ব 0 যোগফল আমাৰ 0 হ'ব লাগিছিল পালো গতিকে -23 লগত কি যোগ কৰিলো 23 যোগ কৰিলো +23 যোগ কৰিলো উত্তৰটো হ'ব +23 ছাত্ৰ-ছাত্ৰী সকল অংকবোৰ আজিলৈ ইমানতে এৰিছো তোমালোকে নিশ্চয় বুজি পাইছা আৰু কমেন্ট কৰিবা বুজি পাইছা নে নাই আৰু যিবোৰ আগৰ অংক তোমালোকে চাবলৈ হলে ইয়াৰে ভিডিওটোৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব আৰু তাতে ক্লিক কৰি তোমালোকে আগৰ ভিডিওবোৰ চাই ল'ব পাৰিবা